ফ্ৰেণ্ডছ, টোটেল 5টা পদ মুকলি হৈছে। গভৰ্ণমেণ্ট অফ আছাম, ডিপাৰ্টমেণ্ট অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট, ওৱান ষ্টপ চেণ্টাৰ, তিনিচুকীয়া। ইয়াৰ আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেটটো হ'ব 31 আগষ্ট 2026 5টা বজালৈকে। এতিয়া আমি এভেইলেবল পোষ্টটো চাই লওঁ। প্ৰথমটো আছে চাইকো ছ'চিয়েল কাউন্সিলৰ। টোটেল এটা পোষ্ট আছে। ইয়াৰ কাৰণে মান্থলি চেলাৰীটো হ'ব 25,000। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো লাগিব পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন ছ'চিয়েল ৱৰ্ক বা ক্লিনিকেল চাইক'লজি বা চাইক'থেৰাপিষ্ট। এইটো আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো লাগিব। ইয়াৰ ওপৰত আপোনাক এক্সপিৰিয়েঞ্চ লাগিব 3 বছৰৰ যিকোনো গভৰ্ণমেণ্ট বা নন গভৰ্ণমেণ্ট হেল্থ প্ৰজেক্টত ডিষ্ট্ৰিক্ট লেভেলত কাম কৰা আপোনাৰ এক্সপিৰিয়েঞ্চো লাগিব। আৰু এইটো পদৰ কাৰণে কেৱল মহিলাই এপ্লাই কৰিবলৈ পাৰিব। নেক্সট পদ আছে IT অফিচ এছিষ্টেণ্ট। টোটেল এটা পোষ্ট আছে আৰু ইয়াৰ কাৰণে চেলাৰীটো হ'ব 20,000 পাৰ মান্থ। ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আছে বেচেলাৰ্ছ ডিগ্ৰী ইন উইথ আ ডিপ্ল'মা কোৰ্চ ইন কম্পিউটাৰ। আপোনাৰ বেচেলাৰ ডিগ্ৰী আৰু ডিপ্ল'মা কম্পিউটাৰ কোৰ্চ এটা লাগিব। ইয়াৰ কাৰণে এক্সপিৰিয়েঞ্চটো বিচাৰিছে 3 years মিনিমাম এক্সপিৰিয়েঞ্চ আপোনাৰ লাগিব। ডেটা মেনেজমেণ্ট, প্ৰচেছ ডকুমেণ্টেশ্যন এণ্ড ৱেব বেছড ৰিপৰ্টিং ফৰ্মেটছ ডিষ্ট্ৰিক্ট বা ষ্টেট লেভেলত গভৰ্ণমেণ্ট বা নন গভৰ্ণমেণ্ট বা IT বেছড অৰ্গেনাইজেশ্যনত আপোনাৰ কাম কৰা এক্সপিৰিয়েঞ্চটো 3 বছৰৰ লাগিব। ইয়াৰ কাৰণে মহিলা বা ল'ৰা দুজনেও এপ্লাই কৰিবলৈ পাৰিব। 3 নম্বৰ পোষ্টটো আছে মাল্টিপাৰ্পাছ ৱৰ্কাৰ। টোটেল এটা পোষ্ট আছে আৰু ইয়াৰ কাৰণে চেলাৰীটো হ'ব 14,000। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আছে এনি পাৰ্চন হু ইজ লিটাৰেট। আপোনাৰ গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন বা ক্লাছ 10, 11 তেনেকৈ স্পেচিফাই কৰি দিয়া নাই, কিন্তু ইয়াত আপোনাৰ লিটাৰেট হ'ব লাগে। আপুনি পঢ়িব জানিব লাগিব। আৰু যিসকলৰ নলেজ আৰু এক্সপিৰিয়েঞ্চ আছে এই মাল্টিপাৰ্পাছ ৱৰ্কিঙত কৰাটো, তেখেতসকলক এই প্ৰেফাৰেঞ্চটো দিয়া হ'ব। ইয়াৰ উপৰি যদি কোনোবা এজনে হাইস্কুল পাছ কৰিছে, ক্লাছ 10 পাছ কৰিছে, তেখেতক প্ৰেফাৰেঞ্চটো দিয়া হ'ব। আৰু ইয়াৰ কাৰণে প্ৰেফাৰেবলি ৱমেনে এপ্লাই কৰিবলৈ পাৰিব। মানে যদি এজন মেইল কেণ্ডিডেট আছে আৰু এজন ৱমেন কেণ্ডিডেট আছে আৰু দুজনৰো মাৰ্কছ ইকুৱেলি ছেইম হয়, তেতিয়া ৱমেন কেণ্ডিডেটক প্ৰেফাৰেঞ্চটো দিয়া হ'ব বা জবটো দিয়া হ'ব। 4 নম্বৰ পোষ্টটো আছে ছিকিউৰিটি। ইয়াৰ কাৰণে 2টা পোষ্ট আছে আৰু পে'মেণ্টটো হ'ব পাৰ মান্থ 12,000 rupees আপোনাৰ চেলাৰী। ইয়াৰ কাৰণে মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব অফ ৱৰ্কিং এজ ছিকিউৰিটি পাৰ্চনেল ইন গভৰ্ণমেণ্ট অৰ ৰেপুটেড অৰ্গেনাইজেশ্যন এট ডিষ্ট্ৰিক্ট অৰ ষ্টেট লেভেল। আপুনি এজ এ ছিকিউৰিটি পাৰ্চনেল কাম কৰা আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব 2 বছৰৰ। ইয়াৰ কাৰণে প্ৰিফাৰেঞ্চটো দিয়া হ'ব ৰিটায়াৰ্ড মিলিটাৰী বা পেৰামিলিটাৰী পাৰ্চন। এতিয়া আবেদনৰ প্ৰক্ৰিয়াটো চাই লওঁ। আবেদন কৰিবলৈ কাৰণে আপোনাক এইটো ফৰ্ম ফিল কৰিব লাগিব, আছাম গেজেট পাৰ্ট 9। এই ফৰ্মটো ফিল কৰি কিনে আপোনাক এই গোটেইখিনি ডকুমেণ্টছটো লাগিব। প্ৰথমটো ডকুমেণ্টছ আছে এইজ প্ৰুফৰ কাৰণে আপোনাৰ বাৰ্থ চাৰ্টিফিকেট বা HSLCৰ এডমিট কাৰ্ড লাগিব। তাৰপিছত প্ৰুফ অফ এডুকেশ্যনেল কোৱালিফিকেশ্যন, আপোনাৰ যিকোনো আপুনি কোৱালিফিকেশ্যনটো আছে, যেনেকৈ পষ্ট গ্ৰেজুৱেট আছে বা ডিগ্ৰী আছে বা ক্লাছ 10 আছে, তেনেধৰণৰ আপোনাৰ গোটেইখিনি চাৰ্টিফিকেটছটো লাগিব। অল মাৰ্কশ্বিটছ এণ্ড পাছ চাৰ্টিফিকেট ফ্ৰম ক্লাছ 10 HSLC অনৱাৰ্ড। আপোনাৰ ক্লাছ 10ৰ পৰা গোটেইখিনি আপোনাৰ ডকুমেণ্টছো লাগিব। কম্পিউটাৰৰ ডকুমেণ্টছো লাগিব। এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, যদি আপুনি কাম কৰা আছে, আপোনাৰ এক্সপিৰিয়েঞ্চটো আছে, তেতিয়া আপোনাৰ এক্সপিৰিয়েঞ্চটো লাগিব। আৰু এড্ৰেছ প্ৰুফ এণ্ড আইডেণ্টিটি প্ৰুফ, তাৰপিছত 2 পাছপৰ্ট চাইজ ফটোগ্ৰাফ, আপোনাৰ কালাৰ ফটোগ্ৰাফ লাগিব 2টা পাছপৰ্ট চাইজ। কেণ্ডিডেটছে এটা ইণ্টাৰভিউ দিব লাগিব। তাৰপিছত আপোনাৰ পোষ্টৰ হিচাপত আপোনাৰ ৰিটেন টেষ্ট বা স্কিল টেষ্ট এটা থাকিব। চিলেকশ্যন ফৰ দি পোষ্ট অফ IT অফিচ এছিষ্টেণ্ট শ্বাল কম্প্ৰাইজ 2 stages প্ৰেক্টিকেল স্কিল টেষ্ট ফলোড বাই ভাইভা বোৰ্ড বা ইণ্টাৰভিউ। যিসকলে IT অফিচৰ কাৰণে এপ্লাই কৰিব, অফিচ এছিষ্টেণ্টৰ কাৰণে, তেখেতসকলক প্ৰথমতে এটা স্কিল টেষ্ট দিব লাগিব। তাৰপিছত ইণ্টাৰভিউ হ'ব তেখেতসকলৰ কাৰণে। আবেদন কৰিবলৈ কাৰণে আপোনাক এই গোটেইখিনি ডকুমেণ্টছ এইটো ফৰ্মৰ লগত আপোনাক ড্ৰপ কৰি আহিব লাগিব, মানে জমা দি আহিব লাগিব এইটো লোকেশ্যনত, অফিচত, ওৱান ষ্টপ চেণ্টাৰ, তিনিচুকীয়া, আছাম। এলিজিবল হ'বৰ কাৰণে আপোনাক এজ লিমিটটো হ'ব জানুৱাৰী 1 তাৰিখ 2026। আপোনাক মিনিমাম 21 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 40 বছৰ হ'ব লাগিব। এজ ৰিলেক্সেশ্যনটো আছে যেনে 5 বছৰ SC ST প্লেইন বা হিলছৰ কাৰণে, আৰু 3 বছৰ OBC MOBCৰ কাৰণে, আৰু 10 বছৰ PWD কেণ্ডিডেটসকলৰ কাৰণে। মনত ৰাখিব, আপোনাক আবেদন কৰোঁতে এনভেলপৰ ওপৰত এই পোষ্টৰ যিকোনো পোষ্ট আছে তাৰ নামটো ভালদৰে লিখি থ'ব লাগিব আপুনি। আৰু আপোনাৰ কণ্টেক্ট নাম্বাৰ আৰু ইমেইল IDটো তাত শুদ্ধকৈ দিব, চ' ডেট আপোনাক যদি অৰ্গেনাইজেশ্যনে কণ্টেক্ট কৰিব বিচাৰে, তেতিয়া আপোনাৰ ওচৰত কমিউনিকেশ্যনটো গৈ পাওক। লোকেশ্যনটোত আপোনাক এটা বক্স দিয়া থাকিব। তাত বক্সত গৈ কিনে আপোনাক আপোনাৰ আবেদনটো ড্ৰপ কৰি আহিব লাগিব। আকৌ এবাৰ কৈছোঁ, 31 আগষ্ট 2026 5টা বজাৰ আগে। সেইবাবে ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল আছিলে। ইফ নট, আপোনাৰ জ্ঞাতত লাগে যে কোনোবা এজনক এই ভিডিঅ'টোৰ সহায় হ'ব, তেখেতক কাইণ্ডলি ভিডিঅ'টো ফৰৱাৰ্ড কৰিব। এনেধৰণৰ ভিডিঅ' টাইমলি পাই থাকিবলৈ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং। জয় আই অসম।